মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি মই তোমালোকক এইচএছ ফাইনেল ইয়েৰ ওপৰত এখন নটিফিকেশ্যন ওলাইছে, সেই নটিফিকেশ্যনখন আৰু লগতে তোমালোকক ডিষ্ট্ৰিক্ট লেভেলত এটা প্ৰি এক্সাম টেষ্ট পাতিবৰ কাৰণে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ যিখন প্ৰগ্ৰেম ওলাইছে, ৰুটিন ওলাইছে, সেই প্ৰগ্ৰেমখনো তোমালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এতিয়া এইটো খুব কম দিনতে সিদ্ধান্ত কৰা হৈছে, যিহেতু ইয়াত এটা তোমালোকক দিয়া হৈছে নটিফিকেশ্যনটো, মই তোমালোকক নটিফিকেশ্যনটো দি দিছোঁ, তোমালোকে চাই লোৱা। ইয়াত দিয়া হৈছে যে আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 2 বামুণী মৈদাম গুৱাহাটী। It is for information of all concerned that as per the academic calendar of the session 2024-25 and the minutes for the meeting held on 5th November 2024 with the principals of Degree College and the inspector of schools that the ASSEB Division 2, it is decided to conduct a pre-final test examination the students of the SS final year within the month of December 2024 in all the permitted recognized institutions under its jurisdiction. In these connections, all the head of the institution concerns are requested to make arrangement for holding the pre-final examination. গতিকে তোমালোকৰ এইটো সিদ্ধান্তটো কৰা হৈছিলে 5 তাৰিখে এটা আলোচনা হৈছিলে, সেই আলোচনাটোৰ ভিত্তিত তোমালোকৰ 13 তাৰিখে অৰ্ডাৰটো ওলাইছে, ডিচেম্বৰ 13 তাৰিখে। আৰু গতিকে ডিষ্ট্ৰিক্ট ৱাইজ সকলোকে এটা প্ৰি ফাইনেল টেষ্ট পাতিবৰ কাৰণে কোৱা হৈছে, যিটো এইচএছ ফাইনেল ইয়েৰ যিহেতু তোমালোকৰ প্ৰগ্ৰেম দিয়া হ'ল, সেই প্ৰগ্ৰেমৰ আগতে ডিচেম্বৰ মাহত এটা ফাইনেল পৰীক্ষা পাতিবৰ কাৰণে এটা নটিফিকেশ্যন ওলাইছে, যিটো কম্পালচৰি মেণ্ডেটৰী হয়। আৰু যিটো তোমালোকে ইয়াত নটিফিকেশ্যন যিখিনি দিয়া হৈছে, এইখিনি তোমালোকে গোটেইখিনি ডিটেইলছ পঢ়িলে গম পাবা। যিখিনি পৰীক্ষা হ'ব সেই পৰীক্ষাৰ মাৰ্কছখিনি তোমালোকক পৰ্টেলত আপলোড কৰা হ'ব, আৰু কুৱেশ্যনখিনি ডিষ্ট্ৰিক্ট লেভেলত কুৱেশ্যন পেপাৰখিনি ছেট কৰিব, আৰু কুৱেশ্যনৰ এনচাৰ স্ক্ৰিপ্টখিনিও তেওঁলোকে এইখিনি চোৱাৰ কথা আছে। আৰু ইয়াত তোমালোকৰ যিবোৰ বিভিন্ন ধৰণৰ ছাবজেক্ট আছে, যিবোৰ প্ৰেক্টিকেল মাৰ্কছ তোমালোকৰ 30, সেইবোৰৰ থিয়ৰী মাৰ্কছ 70, গতিকে সেইবোৰৰ 70 মাৰ্কছৰ হ'ব। আৰু কোনোবা পেপাৰৰ থিয়ৰী মাৰ্কছ 40 হ'লে থিয়ৰী পেপাৰ 60 হ'ব, গতিকে সেই হিচাপতে তোমালোকৰ মাৰ্কছটো ইয়াত পৰীক্ষা হ'ব। আৰু লগতে যিবোৰ ছাবজেক্টৰ কোনো প্ৰেক্টিকেল নাথাকে সেইবোৰৰ 100 মাৰ্কছ হ'ব। আৰু এনেকুৱা কিছুমান ছাবজেক্ট আছে যিবোৰ ছাবজেক্ট বিজনেছ, একাউণ্টেঞ্চি, ইকনমিক্স, ফাইনেন্স, পলিটিকেল ছায়েন্স, ছ'চিয়'লজি, সেইখিনি 20 মাৰ্কছ এছাইনমেণ্ট হয় বা প্ৰেক্টিকেল হয়, প্ৰজেক্ট ৱৰ্ক হওক, ইণ্টাৰনেল এছেছমেণ্ট হয়, গতিকে তাৰ 80 মাৰ্কছৰ পেপাৰ তোমালোকৰ ছেট কৰিব লাগিব। আৰু যিখিনি অলৰেডি ডিষ্ট্ৰিক্ট কমিটিয়ে পেপাৰখিনি ছেট কৰি দিব, আৰু যিখিনি পৰীক্ষা হৈ যাব সেই পৰীক্ষাখিনি তোমালোকৰ মাৰ্কছখিনি পৰ্টেলত আপলোড হ'ব, যিটো তোমালোকৰ ইয়াত নটিফিকেশ্যনত গোটেই বস্তুটো ডিটেইলছ দিয়া আছে। মই লাইন বাই লাইন গোটেইখিনি পঢ়ি দিয়া নাই, তোমালোকে সেইকাৰণে চাবা। আৰু গতিকে সকলোৱে পৰীক্ষাটো অলপ গুৰুত্ব দি পঢ়ি পৰীক্ষা দিবলৈ চাবা, কাৰণ যিহেতু মাৰ্কছটো আপলোড কৰিবলৈ দিছে, গতিকে পৰীক্ষাটো সকলোৰে যাতে ভাল হয় সেইকাৰণে তোমালোকে ভালকৈ পঢ়ি পৰীক্ষাটো দিয়া। যেনেকৈ মেট্ৰিকত এটা টেষ্ট পৰীক্ষা হয়, ঠিক তেনেধৰণে এইটো হাই ছেকেণ্ডেৰী ফাইনেল ইয়েৰটো নতুনকৈ প্ৰথম আৰম্ভ হৈছে যে প্ৰি টেষ্ট এক্সাম এটা পাতিব লৈছে, এইটো খুব ভাল কথা হৈছে। গতিকে সকলোৱে তোমালোকে এইটো সহযোগ কৰা। আৰু যিখন ৰুটিন তোমালোকক অলৰেডি ডিষ্ট্ৰিক্ট ৱাইজ লেভেলত ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ এখন প্ৰগ্ৰেমখন ওলালে তোমালোকৰ, এতিয়া প্ৰগ্ৰেমখন তোমালোকৰ 27 তাৰিখৰ পৰা দিয়া হৈছে, আৰু 27 তাৰিখে ৰাতিপুৱাৰ পৰীক্ষাবোৰ হ'ব 9টাৰ পৰা 12টালৈকে, আৰু 27 তাৰিখে ৰাতিপুৱা নাই, তোমালোকৰ আফটাৰনুন আছে, সেইটো 12:30টাৰ পৰা 3:30লৈকে দিছে, এইটো ইংলিছ আছে। তাৰ পাছত তোমালোকৰ 28 তাৰিখে আছে, 30 তাৰিখে আছে, কণ্টিনিউ আছে। এইখিনি ছাবজেক্টখিনি তোমালোকে চাই ল'বা, অলৰেডি তোমালোকে চাগে পাইছাই, যদি নাই পোৱা তোমালোকে এইখিনি চাই ল'বা। ইকনমিক্স আছে, দুটামান ছাবজেক্ট তোমালোকৰ আগবেলাও আছে, মৰ্ণিং আছে, সেইটা ছ'চিয়'লজি আছে, ফিজিক্স, একাউণ্টেঞ্চি, এডুকেশ্যন আছে 7 তাৰিখে, হিষ্ট্ৰী আছে। গতিকে একেটা ছাবজেক্টেই তোমালোকে দুবাৰ নাই, এইখিনি যাৰ আছে ছাবজেক্টখিনি সেইখিনি তেনেকৈ ধৰণে মিলাই দিছে। আৰু পৰীক্ষাটো তোমালোকৰ 9 জানুৱাৰীলৈকে আছে। গতিকে যিসকলৰ পৰীক্ষা 9 জানুৱাৰীলৈকে আছে সেইখিনি পৰীক্ষা সকলোৱে ভালকৈ দিবা। আৰু ইয়াত তোমালোকৰ দেখিছাই যে এইটো ডিষ্ট্ৰিক্ট লেভেলত ওলাইছে, গতিকে বেলেগ ডিষ্ট্ৰিক্টত বেলেগকৈও ৰুটিনখন দিব পাৰে, কিন্তু ডিব্ৰুগড় ডিষ্ট্ৰিক্টত এইখন তোমালোকক ৰুটিনখন দিয়া হৈছে প্ৰগ্ৰেমখন। আৰু এইটো প্ৰগ্ৰেমৰ মতে তোমালোকৰ 27 তাৰিখৰ পৰা যিটো প্ৰি ফাইনেল এক্সামিনেশ্যন হ'ব 2024-25, সেইটো তোমালোকে সকলোৱে এটেণ্ড কৰিব লাগিব, এইটো মেণ্ডেটৰী হয়। আৰু যিহেতু তোমালোকৰ এই মাৰ্কছখিনি আপলোড হ'ব, গতিকে সকলোৱে গুৰুত্ব দি পঢ়া আৰু এই ৰুটিনৰ মতে পৰীক্ষা দিয়া। আৰু
কিবা যদি কনফিউজন থাকে সুধিবা আৰু মই যিমান পাৰোঁ তোমালোকক ছাবজেক্ট ৱাইজ বিশেষকৈ আৰ্টছৰ ছাবজেক্টখিনিৰ ভিতৰত চেম্পল পেপাৰ দিবলৈ চেষ্টা কৰিম ধন্যবাদ অলপত গৈছিলে আজি